স্মার্ট মিটাৰ নহয়, স্মার্ট খুঁটাৰে চলিছে বিশ্বনাথৰ বিদ্যুৎ বিভাগ। বিশ্বনাথত বাঁহৰ খুঁটাৰে চলিছে বিদ্যুৎ বিভাগৰ কাম। যি সময়ত ৰাজ্যৰ বিদ্যুৎ বিভাগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্মার্ট মিটাৰ লগোৱাৰ যো-জা কৰি আছে, সেই সময়ত বিশ্বনাথৰ বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত বিভিন্ন গাঁও তথা বস্তি এলেকাত বিপদসংকুলভাৱে জোৰা তাপলি মৰা ব্যৱস্থাৰে বিদ্যুৎ সৰবৰাহ কৰি থকা পৰিলক্ষিত হৈছে। বিশ্বনাথৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে APDCL-এ বিপদসংকুলভাৱে উন্মুক্ত কৰি ৰাখিছে ট্ৰেন্সফৰ্মাৰ। এই ট্ৰেন্সফৰ্মাৰটোৰ পৰা যিকোনো মুহূৰ্ততে বিপদ হ'ব পাৰে জীৱকুলৰ। আনহাতে 2 নং বালিপুখুৰীৰ গাঁও এলেকাত এতিয়া এনেদৰে বাঁহৰ খুঁটাৰে উন্মুক্ত বৈদ্যুতিক তাঁৰ সংযোগ কৰা দেখা গৈছে। এই ব্যৱস্থা এতিয়া কিমান নিৰাপদ সেয়া সময়ে ক'ব। সম্প্ৰতি এনেদৰে বিদ্যুৎ বিভাগে উন্মুক্তভাৱে ৰখা ট্ৰেন্সফৰ্মাৰ আৰু বাঁহৰ খুঁটাৰে বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰা দেখি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। অসম চৰকাৰে লাজ পোৱা দৰকাৰ আৰু অসম চৰকাৰৰ এটা বিয়াগম বিভাগ যে অসম শক্তি বিভাগ, এই শক্তি বিভাগে অত্যন্ত লাজ পোৱা এটা দৰকাৰ, য'ত স্মাৰ্ট মিটাৰ লগোৱাৰ কথা বা ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগোৱাৰ যি তেখেতসকলে পৰিকল্পনা কৰিছে বা লগাই আহিছে, কিন্তু স্মাৰ্ট মিটাৰ লগোৱাৰ ক্ষেত্ৰত আমাৰ ওজৰ আপত্তি আছে। কিন্তু চবতকৈ ডাঙৰ ঘটনাৰ কথাটো হ'ল যে আপুনি নিজে এই প্ৰত্যক্ষদৰ্শীভাৱে আপুনি চাওক যে আমাৰ যি বালিপুখুৰী অঞ্চলত থকা যে যিকেইটা ট্ৰেন্সফৰ্মাৰ আছে, ট্ৰেন্সফৰ্মাৰ দুটাৰ কোনো সংৰক্ষণ নাই। 2 নম্বৰ ঘটনাৰ কথাটো আপোনালোকে নিজে দেখি আহিছে চাগে যে আমাৰ বালিপুখুৰীৰ নিচে ওচৰত থকা এটা জেগাত বাঁহৰ খুঁটা দি পেলাই তাঁৰ দুডাল দাঙি পেলাই থৈ দিছে। চৰকাৰে সেইকাৰণে লাজ পোৱা উৎসাহ। একদম ডাঙৰ ঘটনা হ'ল যে বিশ্বনাথ চাৰিআলিত এই স্মাৰ্ট মিটাৰ লগোৱাৰ আগত অন্ততঃ তেখেতসকলে এটা বস্তু ভাবিব লাগিছিলে যে গাঁৱে ভূঞে স্মাৰ্ট মিটাৰ লগোৱাৰ আগত যিখিনি আমাৰ যে 440 হওক বা 220 হওক, যিখিনি আমাৰ লাইট আছিলে, তাঁৰ আছিলে, এই তাঁৰখিনিক যাতে তেওঁলোকে ইলেক্ট্ৰিক পোষ্টৰ জৰিয়তে সংৰক্ষণ কৰি পেলাই এটা ব্যৱস্থা কৰিব লৈছে, য'ত বাঁহৰ খুঁটাৰ নিচিনা এটা জেগা লগাই থৈ পেলাই স্মাৰ্ট মিটাৰ লগাইছে। অত্যন্ত লাজ পোৱা উৎসৱ, অত্যন্ত লাজ পাব লাগে, অসম চৰকাৰে পাব লাগে, বিয়াগম বিভাগে পাব লাগে। সেইকাৰণে আপোনালোকৰ মাধ্যমেৰে আমি সন্মানীয় মন্ত্ৰীগৰাকীক ক'ব বিচাৰিছোঁ যে নন্দিতা গাৰুলোচা বাইদেউক যে আপুনি অন্ততঃ বিশ্বনাথ চাৰিআলিত এটা ব্যৱস্থা কৰক, স্মাৰ্ট মিটাৰ লগোৱাৰ আগত বাঁহৰ খুঁটা আৰু যিখিনি আমাৰ ট্ৰেন্সফৰ্মাৰ আছে এইকেইটা যাতে সংৰক্ষণ কৰা এটা ব্যৱস্থা গ্ৰহণ কৰে। আপুনি ক'ব খুজিছে বান্দৰ ডিঙিত মুকুতা মালা নাই, একদম আপুনি যি কোৱা সুৰতে সুৰ মিলাই পেলাই ক'ব লাগিব যে কিহৰ ডিঙিত টিলিঙা উৰুৱা একে কথা। অসম চৰকাৰ এটা বিয়াগম বিভাগ, চবতকৈ এটা ৰাজহুৱা বিভাগ আছে। মানে অসম চৰকাৰৰ কিছুমান বিভাগ আছে যেনে আমাৰ যিখিনি আমাৰ হেৰি থাকে ৰাজহ পায়, তাতকৈ চবতকৈ বেছি ৰাজহুৱা বিভাগটোৱে হ'ল অসম চৰকাৰৰ শক্তি বিভাগ। এই শক্তি বিভাগৰ এটা ৰাজহুৱা বিভাগত যদি বাঁহৰ খুঁটা ওলমি থাকিবলগীয়া হয়, অত্যন্ত লাজ পোৱা দৰকাৰ। হয়, প্ৰধান যুৱক হিচাপে মানে আমাৰ আপোনালোকে দেখিব পাইছে এইটো যিটো আমাৰ ট্ৰেন্সফৰ্মাৰ, এইটো একে বালিপুখুৰী আমাৰ বুঢ়ীগাং পঞ্চায়তৰ একে সন্মুখত আছে। এই ট্ৰেন্সফৰ্মাৰটোত কোনো তাত একো চিকিউৰিটি মানে কি তাত একো চিকিউৰিটি নাই বুলি ক'ব লাগিব আচলতে। মানে তাত আপোনাৰ চাব পাৰে হাতেৰে ঢুকি পোৱা অৱস্থাত আপোনাৰ বাঁহ বান্ধি থৈছে, তাত কাৰেণ্টৰ তাঁৰবিলাক সম্পূৰ্ণভাৱে মুকলিভাৱে ৰাখি থোৱা হৈছে। গতিকে তাত যদি কোনোবা ব্যক্তি হয়তো ল'ৰা ছোৱালীয়ে ভুলতে যদি তাত স্পৰ্শ কৰে তাত মৃত্যু মুখত পৰিব পাৰে। গতিকে মই এটা আহ্বান জনাইছোঁ, যিটো সময়ত আপুনি কোৱা ধৰণে আমাৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাইছে, বিদ্যুতৰ বিল যি ধৰণে আমাৰ বৃদ্ধি কৰিছে, সেই অনুপাতে কিন্তু আমাৰ এইবিলাক কামবিলাক দেখিব পাইছে বিদ্যুৎ বিভাগে কিন্তু আমাৰ অতি সুন্দৰভাৱে কৰিব লাগিছিল। কিন্তু দেখা পাইছে আজি আমাৰ এই বালিপুখুৰী অঞ্চলৰ একে পঞ্চায়ত অফিচৰ সন্মুখত যিটো আপোনাৰ ট্ৰেন্সফৰ্মাৰ আছে, এই ট্ৰেন্সফৰ্মাৰ যিটো মানে এতিয়া যিটো অৱস্থাত আছে, তাত আপোনাৰ এজন যুৱকে হয়তো বল এটা বিচাৰি গৈ তাত হাত দিলে তেওঁ মৃত্যু মুখত পৰিব পাৰে। গতিকে এইটো বিষয়ৰ ওপৰত মই আহ্বান জনাইছোঁ বিদ্যুৎ বিভাগক যে অতি সোনকালে ইয়াৰ ওপৰত কিবা এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰি আমাৰ এইটো কিবা এটা চিকিউৰিটি ব্যৱস্থা কৰি আমাৰ এই ট্ৰেন্সফৰ্মাৰটো কিবা এটা মেৰামতি ক্ষমা কৰিব, ট্ৰেন্সফৰ্মাৰটো এটা মানে এই উচিত মানে ব্যৱস্থা কৰি দিয়ে, প্ৰটেকশ্যন। বাঁহৰ খুঁটা দি পেলাই টনা হৈছে তেওঁলোকে। নাই, এইটোতো আপোনাৰ চাওক, আমাৰ এইটো জেগাত আপোনাৰ এইটো ট্ৰেন্সফৰ্মাৰ আছে, ঠিকে আছে, আৰু আমাৰ এইটো লাইনত চাব পাৰে তাঁৰবিলাক আপোনাৰ ওলমি আছে, ইমান তলদি ওলমি গৈছে যে কোনোবা
ওখ গাড়ী এখন গ'লে তাত লাগি যায়। গতিকে এইবিলাক বিষয়ত অলপ বিদ্যুৎ বিভাগে নজৰ দিব লাগে ভিতৰ অঞ্চলত। আৰু যিহেতু আমাৰ অকণমান বৰষুণ অকণ বতাহ আহিলেই কাৰেণ্টটো কাটি দিয়ে, সেইমতেতো আমাৰ বিদ্যুতৰ মাচুলটো আমাৰ পৰা সম্পূৰ্ণভাৱে আদায় লৈ আছে। গতিকে মই আহ্বান জনাইছোঁ, যিখিনি বিদ্যুৎ বিভাগৰ কৰণীয় কাম সেইখিনি কৰি দি আমাৰ ৰাইজক মানে উপকৃত কৰে। এইটো 3 মাহ 4 মাহ হ'ল এইটো। কিয় পকা খুঁটা দিয়া নাই নেকি? নাই 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 এইটো আপোনালোকে নিজে ব্যৱস্থা কৰি ল'লে নেকি? নাই কোৱা নাই আৰু কোনো আপত্তি কৰা নাই। আমি ইয়াত পকা খুঁটা দিম বুলি কৈছে আগত। বাইদেউ আছিলে বিজেপি হেৰি কি আছে বহিনী বোৱাৰী মেম্বাৰ তেতিয়া দিম বুলি কৈছে, এতিয়া দিয়াই নাই। দিয়া নাই। আপোনালোকে এনেকে ওলমি থকাৰ বাবে বাঁহ বান্ধি দিছে। বাবা দিছে দেখা পোৱা গৈছে ট্ৰেন্সফৰ্মাৰটো বাঁহ বান্ধি থোৱা হৈছে। কি ক'ব? ট্ৰেন্সফৰ্মাৰটো আপোনাৰ বাঁহ বান্ধি কাম চলাই আছে। বাঁহ বান্ধি কাম চলাই আছে।